এখন মই তালিকা দেখুৱাইছোঁ আপোনাক এতিয়া আপুনি এখন তালিকা চাই লওক এইখন সেইখন তালিকা এইখিনি সেইখিনি নাম্বাৰ এইখিনি সেইখিনি মানুহৰ নাম যিখিনি মানুহে 2:12 পৰা এতিয়ালৈকে নন ষ্টপ ফোন কৰি এই টকশ্ব'ৰ আগলৈকে যদি দিলীপ শইকীয়া ডাঙৰীয়াই বিচাৰে মই সকলো শুনাই দিম এইসকল সেইসকল মানুহ ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে ৰাজনীতিবিদ মন্ত্ৰী বিধায়ক হ'বলৈ হ'লে পঢ়া শুনা নালাগে মেট্ৰিক ফেইল হ'লেও পাৰিব স্বাক্ষৰ কৰিব নাজানিলেও পাৰিব হৈছে তেনেকুৱা বিধায়ক হৈছে তেনেকুৱা মুখ্যমন্ত্ৰী এজন মেট্ৰিক ফেইল কম্পাৰ্টমেণ্টেল পাছ কৰা এজন মানুহ মুখ্য সম্পাদক হ'ব নোৱাৰে সেইখিনি ন্যূনতম জ্ঞান আপোনালোকৰ থকা দৰকাৰ জয়ন্ত গোস্বামী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ মীৰা বৰঠাকুৰ স্বাগতম জনাইছোঁ ৰাজু ফুকন স্বাগতম জনাইছোঁ আৰু ৰাছেল হুছেইন স্বাগতম জনাইছোঁ মোৰ জয়ন্ত গোস্বামী কথাটো এইটোৱেই যে বিজেপিক কংগ্ৰেছৰ বিৰুদ্ধে মানুহে যিটো আশাত ভোট দিছিল যিটো পৰিৱৰ্তনৰ কথা কোৱা হৈছিল সকলো দিশৰ পৰা অকল ৰাজনৈতিক দিশপুৰত শাসনৰ গাদীত অকল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা ক্ষমতাৰ হাল সলনিৰ কাৰণে বহুৱা নাছিল অসমৰ মানুহৰ আস্থা বেলেগ আছিল বিশ্বাস বেলেগ আছিল আপুনি মোৰ বিশ্ববিদ্যালয় জীৱনৰ বন্ধু আপোনালোকৰ মানুহে এতিয়া মোক মেট্ৰিক ফেইল বা কম্পাৰ্টমেণ্টেল পাছ বুলি কৈছে বাৰু ঠিকে আছে মই কম্পাৰ্টমেণ্টেল পাছ হোৱা মানুহ এজন যদি ভাগ্যৰ বলত আহি মুখ্য সম্পাদক হৈছোঁ তেনেহ'লে এইটো বহুত ডাঙৰ কথা বাৰু এইটো বেলেগ কথা কিন্তু এই পৰ্যায়ত বিজেপি কি নেতা কৰ্মী সব এনেকুৱা হৈ গৈছে নেকি আজিৰ দিনত চাওক প্ৰথম কথা হৈছে কি যে মই ইয়াতে ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি আহিছোঁ আৰু এটা কথা অত্যন্ত দায়বদ্ধতা আৰু বিনম্ৰতাৰে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কোনো সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে মোৰ বিশ্বাস আছে আপুনি শুনিছিলেতো শুনাই দিছিলোঁ হয় সেই কোনোবা এজন মানুহে ব্যক্তি আপোনালৈ ফোন কৰিছে সেইটো মানে এইটো নুবুজায় যে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ এজন সদস্য তেওঁ হয়তো ক'ৰবাৰ পৰা ফোন কৰিছে এইটো তাক প্ৰপাৰলি ভেৰিফাই কৰিব লাগিব আৰু তাৰপিছতে গম পোৱা যাব কিন্তু আপুনি যিখন তালিকা দিলে এই তালিকাখনৰ ব্যক্তিসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত সম্পৰ্কিত নহ'বও পাৰে কোনোবাই ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে এই ধৰণৰ ষড়যন্ত্ৰ কৰিবও পাৰে কিন্তু মোৰ এটা বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে মই দ্বিতীয় নাম্বাৰ দি দিছোঁ এই নাম দি দিছোঁ এই মানুহখিনি বিচাৰিলে আপোনালোকে গম পাব যে এইখিনি বিজেপিৰ নে এইখিনি নিশ্চিতভাৱে নে এইখিনি ৰাইজৰ দলৰ মেটাৰ অফ ভেৰিফিকেশ্যন চাওক এইটো গোটেই কথাটো মেটাৰ অফ ভেৰিফিকেশ্যন গতিকে আমি সৰলীকৰণ কৰিব নোৱাৰোঁ দ্বিতীয় কথা নিশ্চিতভাৱে সমগ্ৰ অসমৰ প্ৰত্যেকটো স্থানৰে নিজৰ নিজৰ মানুহবিলাকৰ এটা আৱেগ থাকে নলবাৰী জনসাধাৰণৰ নিশ্চিতভাৱে এটা আৱেগ থাকে যিটো অত্যন্ত দুৰ্ভাগ্যজনকভাৱে এই মঞ্চৰ পৰাই আপুনি হয়তো নাছিলে এই মঞ্চৰ পৰাই কিন্তু নলবাৰী জনসাধাৰণক লৈ এই মঞ্চৰ পৰাই আপোনাৰ ইয়াত উপস্থিত থকা এটা ৰাজনৈতিক দলৰ এজন পেনেলিষ্টে নলবাৰী জনসাধাৰণক এটা কটু মন্তব্য কৰিছে যিটো প্ৰতিক্ৰিয়া হৈছে আৰু নিশ্চিতভাৱে মই নিবিচাৰোঁ যে এনেকুৱা ধৰণৰ কটু মন্তব্য আমাৰ মুখৰ পৰা যাতে ওলায় আৰু জনসাধাৰণে যাতে আহত হয় এতিয়া মই আজি এজন গোলাঘাটৰ বাসিন্দা হিচাপে গোলাঘাটৰ সন্তান হিচাপে মই আজি দুখ পাইছোঁ অন্তৰত এইকাৰণে দুখ পাইছোঁ আজি গোলাঘাটলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছিলে তাত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুঢ়া ডাঙৰীয়াৰ এটা ডাঙৰ প্ৰকল্প তাত আজি মুকলি কৰিলে গোলাঘাটৰ কাৰণে গৌৰৱ গোলাঘাটৰ স্বাভিমান গোলাঘাট আমাৰ বিদ্যালয় বেজবৰুৱা চৰকাৰী বিদ্যালয়ত আজি এটা প্ৰকল্প উদ্বোধন কৰিলে আজি আমাৰ ষ্টেডিয়ামত এটা ইনডোৰ ষ্টেডিয়াম এটা বেডমিণ্টন কোৰ্ট অপেনিং কৰিলে গতিকে গোলাঘাটৰ কাৰণে অত্যন্ত ভাল দিন আজি কিন্তু এই ভাল দিনতে আজি কংগ্ৰেছ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীক এক আক্ৰমণ কৰি এটা বটল দলিয়াই দিয়া হ'ল এই গোলাঘাটৰ এজন সন্তান হিচাপে মই অত্যন্ত লজ্জিত মই আপোনাৰ মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মাৰ্জনা বিচাৰিছোঁ গতিকে এই কথাবিলাকে মানে ক'ৰবাত নহয় ক'ৰবাত নিশ্চিতভাৱে ৰাজনীতি কৰিব প্ৰত্যাক্ৰমণ হ'ব কিন্তু এই ধৰণৰ বটল দলিওৱা এই ধৰণৰ ব্যক্তিগতভাৱে কাৰোবাক টেলিফোন কৰা এই ধৰণৰ কথা বতৰাবিলাক আপুনি যিটো কথা কৈছে হয় মৃণাল তালুকদাৰৰ ক্ষেত্ৰত এখন বিশ্লেষণ অনুষ্ঠানত আপুনি মই কাৰ কথা কৈছে মই বুজি পাইছোঁ আপুনি অসম জাতীয় পৰিষদৰ কথা কৈছে অমৃত খাটনিয়াৰ কথা কৈছে মোৰ কথা হ'ল আপুনি মীৰা বৰঠাকুৰ ৰাজু ফুকনে এইটো লাইভ শ্ব' চলি আছে ইয়াত যদি ঘপককৈ আপুনি কিবা এটা কয় মই এটা কেনেকৈ ৰখাম আপোনাক সেইটো মই মৃণাল তালুকদাৰে কেনেকৈ ৰখাব এতিয়া তাৰ কাৰণে মৃণাল তালুকদাৰ বা আমি প্ৰতিদিন টাইম দায়ী হ'ব নোৱাৰোঁ নহয় নিশ্চিত মানুহজনৰ দায়িত্ববোধ থাকিব লাগিব নিশ্চিতভাৱে মই প্ৰতিদিন টাইমক দায়বদ্ধতা কৰা নাই কিন্তু এনেকুৱা কাম হ'ব নালাগে এই কথাটো কৈছোঁ মই যেনেকৈ গোলাঘাটৰ সন্তান হিচাপে আজি মই দুখ পাইছোঁ তেনেকৈ হয়তো নলবাৰীৰ সন্তান হিচাপে নলবাৰীৰ জনসাধাৰণক সেই কথা বতৰাবিলাকত নিশ্চিতভাৱে দুখ পাব তেওঁলোকে অন্তৰত নলবাৰীৰ প্ৰতি এটা তেওঁলোকৰ চেণ্টিমেণ্ট থাকে প্ৰত্যেকে নিজা প্ৰতিবাদ হৈছে আৰু সেই বাতৰিও কিন্তু আমি দিছোঁ নিশ্চিত ঘটনাৰ বিৰুদ্ধে যি তাত প্ৰতিবাদ হৈছে ব্যাপক ৰূপত আমি কিন্তু সেয়াও দেখুৱাইছোঁ হয় গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে এই ধৰণৰ কথা বতৰাবিলাক হ'ব নালাগে মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকেও বজাইছে তেওঁ স্পষ্টভাৱে কৈছে যে আমি সংবাদকৰ্মীসকলৰ সাংবাদিকসকলৰ বা টেলিভিশ্যন মিডিয়া বা পেপাৰ হাউচ সকলোতে আমাক যিবিলাক সমালোচনা কৰে তাক আমি সহি সামৰি থাকিবৰ কাৰণে আমাৰ ধৈৰ্যৰ প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে আমাৰ সংস্কাৰী কাৰ্যকৰ্তাসকলে কেতিয়াও এই ধৰণে নকৰে আৰু যি কৰিছে তেওঁ নিশ্চিতভাৱে ক্ষমা বিচাৰিছে ইতিমধ্যে আপোনালোকে গমেই পাইছে মই মীৰা বৰঠাকুৰ আছে ৰাছেল হুছেইন আছে ৰাজু ফুকন আছে
গীৰ গাই বিতৰ্ক যিহেতু হৈ আছে, দুগ্ধপামক লৈ যিহেতু বিতৰ্ক হৈ আছে, মই মীৰা বৰঠাকুৰক মই এটা কথা সুধিছোঁ যে আপুনিও বিজেপি আছিলতো এটা সময়ত, এতিয়া আপুনি এটা বেলেগ দলত আছে, বেলেগ কথা। আজি আমি গো মাতা বুলি কওঁ, আপুনি যিহেতু মাতৃ সেইকাৰণে আপোনাক মই কথাটো সুধিছোঁ। আমি মাৰ পিছতে আমি যদি কাৰোবাক সঁচাকৈ মাতৃ বুলি কৈছোঁ, তেনেহ'লে গো মাতা মানে কেলৈ আমি সেই গৰুৰ গাখীৰ খাই আমি ডাঙৰ হওঁতো। মাৰ গাখীৰৰ পিছত আমি কাৰোবাৰ যদি গাখীৰ খাওঁ, সেয়া হ'লে এই গৰুৰ গাখীৰ খাওঁ। আৰু গো মাতা সেইকাৰণে আমাৰ কাৰণে অত্যন্ত শ্ৰদ্ধেয়, পূজনীয়। মোৰ প্ৰশ্নটো হ'ল এতিয়া, যদি সঁচাকৈ আমি আন্তৰিকতাৰে গো মাতা বুলি কওঁ, আমি মাকৰ বেমাৰ হ'লে আমি চিকিৎসা কৰোঁ নে আমি কাৰোবাক দি দিওঁ? আমি মাৰ বেমাৰ হ'লে আমি মামাৰ ঘৰলৈ, ককাৰ ঘৰলৈ আকৌ পঠিয়াই দিওঁ, কাম বন নোহোৱা হ'লে। মায়ে যেতিয়া কাম বন কৰিব নোৱাৰে তেতিয়া আমি পঠিয়াই দিওঁ যে মামাৰ ঘৰলৈ গুচি যোৱা, তোমাৰ এতিয়া কাম নাই, ককাৰ ঘৰলৈ গুচি যোৱা, পঠিয়াই দিওঁ নে আমি ঘৰতে ভালকৈ ৰাখোঁ? গো মাতা যদি সঁচাকৈ আমি মাতা বুলি ভাবিছোঁ, আমি মা বুলি ভাবিছোঁ, তেনেহ'লে আমি চিকিৎসা কৰিব লাগিছিল যিবিলাক অসুস্থ হৈ আছিল। কিন্তু আমি তাকে নকৰি আমি কি কৰিলোঁ, মৰিলেও মৰক বুলি আমি এৰি দিলোঁ। এয়া কেনে শ্ৰদ্ধা, কেনে ভক্তি গো মাতাৰ প্ৰতি? অকল বিজেপি বুলি মই কোৱা নাই, ৰাজনীতিবিদৰ কাৰণে কৈছোঁ এইটো, কংগ্ৰেছ বিজেপি সকলোৰে কাৰণে। মানে অকল গো মাতা বুলি কৈ গৰুক লৈ অসমত কি ৰাজনীতি হৈছে অকল? ডেফিনেটলি আপুনি চাওক, অত্যন্ত স্পৰ্শকাতৰ দুৰ্ভাগ্যজনক কথা। আপুনি যদি আমি এতিয়া মই আপোনাক প্ৰথম কথাখিনিৰ অকণমান আঁত ধৰি পেলাই কৈছোঁ, আমি আজি জয়ন্ত মল্ল ডাঙৰীয়াই হওক, পদ্ম হাজৰিকাই হওক, দিলীপ শইকীয়াই হওক, মুখ্যমন্ত্ৰীকে হওক, গৰুৰ বিষয়টোক লৈ পেলাই আমি কিয় সমালোচনা কৰিছোঁ? কাৰণ এই বিষয়টো এটা পোহৰলৈ আহিছে, আমি ব্যক্তিগতভাৱে কাকো সমালোচনা কৰা নাই। আপুনি অলপ আগত যেনেকৈ ফোনকেইটাৰ কথা ক'লে, মই আপোনাক দেখিছোঁ মোৰ ওপৰতো মানে পোষ্টাৰিং মানে এনেকুৱা পৰ্যায়লৈ গৈছে, আৰু সেই ল'ৰাজনক কাৰোবাক দি যেতিয়া ফোন কৰোৱা হ'ল, কোনে কৰাবলৈ দিছে সেই কথাটো কিন্তু মদৰ নিচাত তেওঁ কৈ দিলে যে মীৰা বৰঠাকুৰৰ পৰকীয়া প্ৰেমিক কোন। এই লেভেললৈকে ৰাজনীতি গুচি গৈছে, কিমান দুৰ্ভাগ্যজনক কথা। আমি বলৎকাৰীক মানে কওঁ যে দৃষ্টান্তমূলক শাস্তি দিব লাগে, কিন্তু এইবিলাকৰ দৃষ্টান্তমূলক শাস্তি দিবলগীয়া অঘোষিত বলৎকাৰী হয়নে নহয় কওকচোন? ব্যক্তিগত লাইফ লৈ মই গৰুকুটিলৈ যাম। আজি আপোনালোকে যিটো বিষয় ৰাজহুৱা বিষয় ওলাইছে কাৰণে এখন যিহেতুকে তেওঁলোকে ছাবচিডি লোৱা কথাটো আহি গ'ল, ছাবচিডিৰ কথাটো যেতিয়া পোহৰত আহিল, সংবাদ মাধ্যমৰ দায়িত্ব যে এই কথাবিলাক আলোচনা কৰাৰ লগে লগে আমি যেতিয়া কৈছোঁ যে গীৰ গাই 90জনী গীৰ গাই ক'ত গ'ল, তেতিয়া কৈছে আপুনি মেট্ৰিক ফেইল। তেতিয়া আপোনাৰ কোন সাংবাদিকৰ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগে, এইবিলাকৰ কাৰণে কাৰোবাৰ গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াৰ কাৰণে, ল'ৰা ছোৱালীৰ কাজিয়াৰ কাৰণে কোনো ৰাজহুৱা ক্ষতি হোৱা নাই। এই কথাবিলাক চৰ্চাৰ বিষয় হ'ব নালাগে। কিমান নিম্ন পৰ্যায়ত গুচি গৈছে। আপুনি যদি মোক চাই, মই সুদীৰ্ঘ মোৰ 24টা বছৰ মোৰ অপজিশ্যন লাইফত মই কোনো এনেকুৱা এটা এক্সাম্পল দিব নোৱাৰিব যাক মই ব্যক্তিগতভাৱে এটেক কৰিছোঁ। যিবিলাক কথা আমি সমালোচনা কৰোঁ সাম্প্ৰতিক সময়ত চৰ্চিত বিষয়ৰ ওপৰত কৰোঁ। এতিয়া আহিল গৰু চোৰ কোন, গৰু চোৰ কোন কথাটো তেওঁলোকে নিজেই ক'বলগীয়া হ'ল। এতিয়া মই আপোনাক কৈছোঁ গো মাতা কথাটো তেওঁলোকে যি কথা কৈ থাকে এইটো কেৱল আৰু কেৱল উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিক। এতিয়া মই কথা ক'লোঁ, আপুনি চাওক পদ্ম হাজৰিকাৰ কথাৰ লগত মুখ্যমন্ত্ৰীৰ কথা সামঞ্জস্য নাই, মুখ্যমন্ত্ৰীৰ কথাৰ লগত দিলীপ শইকীয়া ডাঙৰীয়াৰ সামঞ্জস্য নাই, দিলীপ শইকীয়াৰ লগত জয়ন্ত মল্ল ডাঙৰীয়াৰ সামঞ্জস্য নাই। মই প্ৰতিদিন কাকতখন এইকাৰণে লৈ আহিছোঁ, আপুনি যদি এইখন ভালকৈ ৰাতিপুৱা গোটেই হেডলাইনটোত আপুনি চাইছে, দুৰ্ভাগ্যজনক কথা যে ইয়াত কাৰো লগত কথা নিমিলে। এতিয়া মই কৈছোঁ বেমাৰ হোৱা কথাটো পদ্ম হাজৰিকাই কৈছে যে বেমাৰ হোৱা নাই, ৰঙিয়াৰ পৰাই এই গৰুখিনি তাৰ পৰা নাইকি লৈ গৈছে বুলি কৈছে পদ্ম হাজৰিকাই। এতিয়া মই কথাটো ক'লোঁ যে যিখিনি গাই বেমাৰ হৈছিলে বা ৰাখিব নোৱাৰা হৈছিলে বা গোহালি মানে প্ৰস্তুত নোহোৱাকৈ গৰুবিলাকে ইয়ালৈ অনা হৈছিলে, গুজৰাটৰ ক্লাইমেট আৰু আমাৰ অসমৰ ক্লাইমেট একেবাৰে নিমিলে। তেওঁলোকে তেনেকৈ গৰুখিনি আনি মুখ্যমন্ত্ৰীয়ে কৈছে গৰুখিনি ভাই মৰি যোৱাতকৈ কাৰোবাক দি দিছোঁ। ঠিক আছে, মুখ্যমন্ত্ৰীয়ে যদি গৰুখিনি মৰি যোৱাতকৈ কাৰোবাক দি দিছে, কাক দি দিছে? যিবিলাক মানুহক গৰুবিলাক এনেকৈ ভগাই দিছে, কাৰো গিৰ গাই পোহা বা জাৰ্চি গাই পোহাৰ তেনেকুৱা কোনো তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নাই। যদি গৰুখিনি তেনেকৈ তেওঁলোকে কাৰোবাক দি দিব বিচাৰিছিলে, সাধাৰণ নিউজ পেপাৰত এডভাৰটাইজ দি তেওঁলোকে গোপালক আমাৰ ইমান আছে, যোৰাবাটলৈকে যাওকচোন আপুনি, সীতাজখললৈকে যাওক, তাত কিয় মাতি আনি পেলাই গৰুবিলাক তেওঁলোকক সমজাই দিয়া নহ'ল? ইও একটা কিন্তু প্ৰশ্ন, এই কথাখিনি ক'ব লাগিব। সেইকাৰণে আমি এটা কথা কৈছোঁ যে য'ত 1250 টকাৰ কাৰণে মহিলাই ঘৰ দুৱাৰ এৰি ল'ৰা ছোৱালী স্বামীয়ে কি কৰিছে সকলো পেলাই অকল 1250 টকাৰ কাৰণে মাহত 4বাৰকৈ মিটিং কৰিবলৈ যাবলগীয়া এটা অৱস্থা হৈছে। আৰু সেইখিনি সময়ত মন্ত্ৰীৰ পত্নীয়ে তেওঁলোকে কৈছে ব্যৱসায় কৰিছে, গতিকে তেওঁলোকে 50 লাখ 60 লাখ টকাৰ ছাবচিডি লৈছে। দুৰ্ভাগ্যজনক কথা হয়নে নহয়? আৰু তাকে যেতিয়া সোধে মুখ্যমন্ত্ৰীয়ে কয় আৰে ভাই মন্ত্ৰী বিধায়ক যদি গুচি যায় কি কৰি খাবতো লাগিব। তাৰমানে অসমৰ 3,56 লাখ মানুহক বিজেপিৰ নেতৃত্ব দি থকা সকলে কিমান তুচ্ছতাচ্ছিল্য কৰিছে। মন্ত্ৰী বিধায়কে যদি মন্ত্ৰী বিধায়কৰ পদ যোৱাৰ পিছত ছাবচিডি লৈহে পৰিয়াল চলাব লাগে,
তেতিয়াহ'লে আমাৰ অপ্ৰাদেশিত স্কুলবিলাকত প্ৰায় 8,000 স্কুলৰ শিক্ষকক বিনা বেতনে ছাঁটাই কৰি দিয়া হ'লে সেইবিলাক মানুহৰ পৰিয়াল কেনেকৈ চলিব? মই আপোনাৰ কাষলৈ আহিম, কিন্তু আপুনি যিটো প্ৰশ্ন কৰিছে মই ভাবোঁ সেই প্ৰশ্নটো আচলতে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে কাৰণে কৈছিল। কোনো অসমত কোনো এতিয়া মন্ত্ৰী বিধায়ক প্ৰাক্তন হোৱাৰ পিছত তেওঁলোকে আৰু গাখীৰ বিক্ৰী কৰি খাবলগীয়া 14 পুৰুষলৈকে বনাই লৈছে, 14 পুৰুষলৈকে গোটাই লোৱাৰ পিছত তেনেকুৱা পৰিৱেশ নাই। আমি দেখিছোঁ ৰজাৰ দৰে আছে, প্ৰাক্তন বিধায়কসকল কেনেকৈ আছে আমি দেখিছোঁ নহয়। কোনে ভিক্ষা খুজি খাইছে? শৰৎ চন্দ্ৰ সিংহহে চিটিবাছত উঠিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে, এতিয়া কোনোবা উঠে নেকি? কেবিনেট পৰ্যায়ত তেওঁলোকে সকলো দেখোন সা সুবিধা পায়, আৰু বাকী প্ৰাক্তন মন্ত্ৰী বা প্ৰাক্তন বিধায়কসকল আজিৰ দিনতো তেওঁলোকে 14 পুৰুষলৈকে খাব পৰাকৈ গোটেইখিনি গোটাই লৈ, গতিকে আৰু তাত বেপাৰ কৰি খাবলগীয়া কথা নহয়। মই এটা কথা আপোনাক 1 মিনিট কৈছোঁ যে চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়াকো মই কৈছোঁ, ছ'চিয়েল মিডিয়া আপোনালোকৰ আছে, যিমান পলিটিকেল ইছ্যুত আপোনালোকে আমাৰ সকলোকে যিমান সমালোচনা কৰে কৰক, কিন্তু ব্যক্তিগত লাইফক আপোনালোকে নিজে চিচাৰ ঘৰত থাকি ব্যক্তিগত লাইফৰ সমালোচনা নকৰিব। কাৰো আমাৰ নিচিনা মানুহৰ ব্যক্তিগত লাইফে সমাজত তিল মানুহ ক্ষতি কৰা নাই, কিন্তু আপোনালোকক যদি আঙুলি টোৱা যায় সমাজৰ বহুত ক্ষতি কিন্তু আপোনালোকে কৰি আছে। মই ৰাছেল হুছেইন, আপুনি আজি কেইবাটাও প্ৰশ্ন কৰিছে, সংবাদমেল দিছে, আপুনি সুধিব জয়ন্ত গোস্বামীক সেই সন্দৰ্ভত, কিন্তু মই এইটোৱে সুধিছোঁ যে ৰাজনৈতিক নেতাকৰ্মীবিলাক কিমান অসহিষ্ণু কিয় হৈ যায়, যে সমালোচনা কিয় সহ্য কৰিব নোৱাৰে? আমি প্ৰশ্ন কৰিছিলোঁ যে তেখেতৰ তাত 20 জনী, তেখেতে নিজে কৈছে যে 20 জনী গাই কিনিছিল, তেখেতে নিজে কৈছিল যে 60-70 জনী গাই আছে। আমি ক'লোঁ যে 20 জনী কিনিছে, বাকী 50 জনী ক'ৰ পৰা আহিল? আজিলৈকে তেখেতে উত্তৰ দিয়া নাই, আৰু সেই প্ৰশ্নটো আমি উত্তৰ বিচাৰি ঘূৰি ফুৰিছোঁ তেখেতৰ পিছে পিছে। তেখেতে কৈছিল জয়ন্ত বৰুৱাই অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰিছে, তেখেতৰ হাতত হাজাৰ হাজাৰ তাৰ প্ৰমাণ আছে। হাজাৰ হাজাৰ প্ৰমাণ থকা মানুহজনকো কৈছোঁ, তেখেতৰ কাষত উপস্থিত থকা CEO গৰাকী, CEO তেওঁ নিজেই কৈছে যে CEO চাহাব আপুনি দি দিয়ক বুলি। মুখ্য কাৰ্যবাহী বিষয়াতালৈ আমি যোৱা 4 দিন ধৰি আমাৰ সাংবাদিক পঠিয়াই আছোঁ, হাজাৰ নালাগে, 100 নালাগে, মাত্ৰ এখন কাগজ দিয়ক। ক'ত জয়ন্ত বৰুৱাই অবৈধভাৱে বিল্ডিং বনাই পেলাই আছে? আজিলৈকে এখন কাগজ দিব পৰা নাই। তেওঁতো কৈছিল হাজাৰ হাজাৰ কাগজ আছে বুলি। হাজাৰ হাজাৰ কাগজ যদি আছেই তেনেহ'লে এখন কাগজ কেলৈ দিব পৰা নাই? সেইখিনি উত্তৰ বিচৰাটো কি আমাৰ অপৰাধ নেকি? আৰু সেইখিনি বিচৰাৰ লগে লগে এখেতে যে কৈছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ, এইটো কথাটো কেনেকুৱা? আজিলৈকে মন্ত্ৰীয়ে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিছে, তেওঁ যিবিলাক এই সাংগু পাংগু ভক্তগণ এওঁলোকতো একেই কৰিছে, গুৰুজনে শিষ্যজনে। চাওক, এই যে প্ৰথম এই গোটেই যিকেইগৰাকী পেনেলিষ্ট আছে তাৰ মাজত মই এজন নলবাৰীয়া হিচাপে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আপোনাৰ ওচৰতো ক্ষমা বিচাৰিছোঁ। হাজিৰ হুছেইনৰ নামটো মোৰ থাকি গৈছিল ক'বলৈ, তেখেতো এগৰাকী বিশিষ্ট সাংবাদিক, অসমখনৰ এগৰাকী তেওঁ গৌৰৱী সন্তান। আজি যিকেইটা আপুনি নম্বৰ দিছে আৰু নাম দিছে, যিকেইগৰাকী ব্যক্তি দিনৰ পৰা অশালীন ভাষাৰে আপোনাক ফোনত ভাবুকি দিছে, গোস্বামী ডাঙৰীয়াই কৈছে যে এইটো সৰলীকৰণ নকৰিব, তেওঁলোক বিজেপি মই প্ৰত্যাহ্বান জনাইছোঁ এই মঞ্চৰ পৰাই। যিগৰাকীক আপোনাক অশালীন ভাষাত কৈছে নন্দলাল চৰকাৰ, তেওঁ হ'ল মণ্ডল বিজেপিৰ সভাপতি। ঠিক তেনেকৈ এগৰাকী বৈশ্য উপাধিৰ তাতে তেওঁ বিজেপিৰ স্থানীয় নেতা চপলা ৰাজবংশী মেধি, তেওঁ এগৰাকী মণ্ডল বিজেপিৰ সভানেত্ৰী। এতিয়া ঘটনাটো হৈছে যে এইটো স্পষ্ট কথা, এইটো দিলীপ শইকীয়া ডাঙৰীয়াও এই ক্ষেত্ৰত জ্ঞাত হোৱাৰ প্ৰয়োজন আছে, নহ'লে বিজেপিৰ নেতাই, স্থানীয় নেতাই যিটো কাৰ্য কৰিছে আমি লাজ পাইছোঁ। খালি এইটোও কথা স্পষ্ট কৰি দিওঁ, নলবাৰী জিলাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভিতৰত এয়া 1% মানুহ নহয়। এইটো হ'ল মন্ত্ৰীৰ নেতা, পালি নেতা, এইবোৰ মানে পোহনীয়া। আৰম্ভণিতে কৈছে নলবাৰীৰ মানুহ সুসংস্কৃতিবান, সেইটোৱে বৌদ্ধিকভাৱে, সেইকাৰণে সেই জিলাখনত মানুহখিনিৰ কাৰণে এনেকুৱা অসভ্য মানুহ থাকিব পাৰে, মানুহখিনিৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকক যে আজি মন্ত্ৰী এগৰাকীৰ দুৰ্নীতি বা তেখেতৰ পৰিয়ালৰ দুৰ্নীতিৰ কাৰণে আপোনালোকক যেতিয়া এতিয়া কংগ্ৰেছী বুলি বা আন দলৰ লগত সাঙুৰি আপোনালোকক বদনাম কৰিব বিচাৰিছে, তেওঁলোকে ইতিহাস নাজানে। প্ৰতিদিন গোষ্ঠী জন্ম হোৱাৰ পিছত প্ৰথমটো বিধানসভা নিৰ্বাচন পাইছিল 96 নিৰ্বাচন, আৰু এই 96 নিৰ্বাচনত অসম গণ পৰিষদক ক্ষমতা দানাৰ ক্ষেত্ৰত প্ৰতিদিন গোষ্ঠীৰ কি অৰিহণা আছিল সেই কথাটো অসমৰ যিয়ে সংবাদ মাধ্যমৰ লগত জড়িত বা দেখিছে তেওঁলোকে জানে। কাৰণ টায়াৰপুৰী নগাঁৱত যেতিয়া আলফাক পুৰি দিয়া হৈছিল, তাৰ পিছত প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব লৈছিল 1996 চনত প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে, একমাত্ৰ সেইটো কাৰণত ক্ষমতালৈ আহিব পাৰিছে। তাৰ পৰৱৰ্তী সময়ত যেতিয়াই প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে গুপ্তঘাতকৰ ঘটনাৰ লগত জড়িত হৈছিল, চৰকাৰী কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল, তেতিয়া প্ৰতিদিন সংঘমিত্ৰা ভঁৰালীৰ ঘটনা ৰাজহুৱা হৈছিল, তেতিয়া প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল, আৰু নেতৃত্ব দি এই শাসকীয় দলৰ শাসকীয় চৰকাৰখনৰ মুখ উদঙাই দিছিল ৰাইজৰ ওচৰত। সেইকাৰণে কংগ্ৰেছ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল 2001 চনত। তাৰ পৰৱৰ্তী সময়ত 2011 চনৰ পিছত বিসম্বাদৰ ফলত যি অৰাজকতা হৈছিল, সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটো স্থবিৰ হৈ পৰিছিল। তাৰ পিছত এই প্ৰতিদিন গোষ্ঠীয়ে 2016 চনত বিজেপি দলটোক বিকল্প হিচাপে তেওঁলোকে আগত ৰাখি 2011 চনৰ পৰা 16 চনত যি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ অপকৰ্ম আছিল সেয়া উদঙাই দিছিল। আজি
সেই কথা পাহৰি এতিয়া যোৱা বিগত 4টা বছৰত যি অপকৰ্ম চলিছে, ঋণ লোৱাৰ পৰা দুৰ্নীতিৰ পৰা সকলো ক্ষেত্ৰত যি অৰাজকতা চলিছে, আজি মন্ত্ৰীয়ে মুকলিভাৱে যেতিয়া তেওঁৰ দুৰ্নীতিৰ কথা সোধা হয় তেতিয়া মন্ত্ৰীয়ে মুকলিভাৱে সাংবাদিকজনক নিম্ন খাপৰ মানুহ বুলি কয় আৰু সম্পাদকক প্ৰতিদিনৰ সম্পাদকক কাৰ্যকৰী সম্পাদকক মুকলিভাৱে আক্ৰমণ কৰে। হেম বৰুৱাৰ দৰে যি কাণ্ডাৰী হেমকুখৰ তেওঁৰ পৰিয়ালক লৈ কেনে প্ৰশ্ন তোলে। আজি তাৰ পিছত কিমান লজ্জাৰ কথা। আজি এটা কথা মনত ৰাখিব যে এই বিজেপি চৰকাৰৰ দিনত আমি লাজ লাগে, বিশ্বৰ ভিতৰতে ইণ্ডেক্সত সংবাদ মাধ্যমৰ যি স্বাধীনতা সেই ইণ্ডেক্সত আজি 160 নম্বৰ পজিশ্যনত গুচি গৈছে 180ৰ ভিতৰত। আজি এই ঘটনাটো কিয় হৈছে? আজি আপোনালোকৰ মৰিগাঁৱৰ সাংবাদিকক ওপৰৰ মাল উৰাই দিম এইবোৰ কথা কোনে কৈছিল? আজি জয়ন্ত মল্ল ডাঙৰীয়াই এইবাৰ কোনে পীযুষ হাজৰিকাৰ পিছত এইবাৰ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে কিয় সাহস পালে? কাৰণ এই সকলৰ যিগৰাকী মুৰব্বী সেই মুৰব্বীজনে সংবাদ মাধ্যমৰ আগত বাৰে বাৰে এটা কথাই কয় যে আপোনালোকৰ মালিকক গৈ চাকৰি খেদি দিম, চাকৰিৰ পৰা ওলাই দিম, মালিকক চাই ল'ম। ভয় ভাবুকি মুকলিভাৱে টিভিৰ আগত যি ভয় ভাবুকিৰ এই পৰম্পৰা কিন্তু স্বাধীনোত্তৰ কালত আমি কেতিয়াও দেখা নাছিলোঁ। আমি মনমোহন সিং ডাঙৰীয়াক দেখিছিলোঁ, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক দেখিছিলোঁ, তেওঁলোকে এটা আদৰ্শত বিশ্বাস কৰিছিল। কিন্তু এতিয়া যিসকলৰ দিনত সংবাদ মাধ্যমক আক্ৰমণ কৰা হৈছে তেওঁলোকৰ কোনো আদৰ্শ নাই। আজি হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত জাতীয় সংগঠন আছু কৰিছিল, তাৰ পিছত তেওঁ মধ্যপন্থী কংগ্ৰেছ কৰিছিল, এতিয়া সুপন্থী তেওঁ বিজেপি কৰে। তেওঁৰ আদৰ্শ কি? আজি জয়ন্ত মল্ল পীযুষ হাজৰিকা ডাঙৰীয়াই এসময়ত মধ্যপন্থীৰ পৰা এতিয়া কট্টৰ হিন্দুত্ববাদী সুপন্থী হৈছে। আজি তেওঁলোকৰ আদৰ্শ কি? আজি গৰুখুটিৰ দায়িত্বত যিগৰাকী ব্যক্তি আছে পদ্ম হাজৰিকা জাতীয়তাবাদৰ ধ্বজাবাহকে আজি ৰাষ্ট্ৰীয় দিল্লীৰ ওচৰত চৰণ লৈছে। আজি যিসকলে এই গীৰ গৰু আনি 90টা গৰু ভগাই লৈছে, প্ৰতিজন মানুহৰ কি ৰাজনৈতিক আদৰ্শ আছে, তেওঁলোকে আগতে কোন ৰাজনৈতিক দলত আছিল? সেইকাৰণে কৈছে এওঁলোকে আদৰ্শ, তেওঁলোকৰ কোনো ৰাজনৈতিক আদৰ্শ নাই, তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে, ক্ষমতাৰ লগত থকাৰ কাৰণে বলিয়া ক্ষমতাৰে বলিয়ান হৈ গৈছে, তেওঁলোকক পাগল হৈ গৈছে। সেইকাৰণে আজি সকলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অতি দুৰ্ভাগ্যৰ কথা। আৰু এই যদি পৰম্পৰা থাকে তেতিয়াহ'লে মই কৈছোঁ আগন্তুক দিনত সাধাৰণ মানুহে ৰাজপথত নিজৰ বাক স্বাধীনতা সাব্যস্ত কৰিব নোৱাৰিব। সেইকাৰণেই কৈছোঁ জয়ন্ত মল্ল ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে যিবোৰ কথা যি বিগত সময়ছোৱাত এইকেইদিনত যি ধৰণৰ বক্তব্য অশালীন বক্তব্য ৰাখিছে, যেনেদৰে ই সঁচাই দুৰ্ভাগ্যজনক। আৰু আমি অনতিপলমে বিচাৰিছোঁ যদি আজি গোস্বামী ডাঙৰীয়া আছে তেওঁ তেখেতৰ সভাপতিক কওক, যদি এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা নলয় মই নিশ্চিত 26ত অসমৰ জনগণই কিন্তু তেওঁলোকক ব্ৰহ্মপুত্ৰত উটুৱাই দিব। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ আপোনাক। মই ৰাজু ফুকন, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি আপোনালোকৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ইতিমধ্যে আৰু মুখ্যমন্ত্ৰীৰ পৰা উত্তৰো বিচাৰিছে। এই মুহূৰ্তত এতিয়া আপুনি কোনকেইটা কথা ক'ব? গোটেই বিষয়টো গৰুখুটি প্ৰকল্পটোক লৈ আছিলে আৰম্ভ হ'ল যে গৰুখুটি প্ৰকল্পৰ পৰা গোটেই বিষয়টো এটা বেলেগ ধৰণৰ ৰূপ এটা পালেগৈ, যে আজি এটা বেলেগ পৰ্যায় পালেগৈ। যে মই প্ৰথমতে জয়ন্ত গোস্বামী ডাঙৰীয়া এটা কথা কৈছে যে গোলাঘাটলৈ CM গৈছিল আৰু তাতে বটল মাৰিলে। ময়ো গোলাঘটীয়া হিচাপে সেইটো বিষয়ত দুখ প্ৰকাশ কৰিছোঁ। আৰু এটা মাজে মাজে দুখ পাই থাকোঁ যে যিজন এতিয়া মুখ্যমন্ত্ৰী হৈ আছে তেখেতে এটা সময়ত কৈছিল নৰেন্দ্ৰ মোদীক মানে ৰাস্তাত ৰিক্সাৱালা আৰু ঠেলাৱালাই চৰিয়াব, সেই বিষয়টো লৈ কিন্তু আজিৰ তাৰিখতো দুখ প্ৰকাশ কৰি আছোঁ বা অনাগত দিনলৈ মানে এই বিষয়টো লৈ দুখ প্ৰকাশ কৰি থাকিম। কিয়নো মানে তেনেকৈ ধৰণে কোৱাটো অনুচিত, সেই লেভেললৈ যাব নালাগে। আৰু যদি মানে এই যে সাধাৰণ মানুহ এজন গৈছে, এই যদি মুখ্য মানুহজনেই এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰে, এনেকৈ বক্তব্য প্ৰদান কৰাৰ পাছত তেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ গৈ, তেতিয়াহ'লে সাধাৰণ মানুহৰ মাজলৈ আচলতে সেই বস্তুটো বিয়পি যোৱাটো অস্বাভাৱিক নহয়। সেইকাৰণে যিটো ঘটনা হৈছে সেইটো দুৰ্ভাগ্যজনক ঘটনা আৰু তাৰ কাৰণে মই আচলতে গোলাঘটীয়া হিচাপে এই বিষয়টো হ'ব নালাগিছিল, হোৱাটো অনুচিত। অকল গোলাঘাটতে নহয়, ক'তো হ'ব নালাগে, সেই কথাটো মই স্পষ্টভাৱে কৈছোঁ। আৰু যিটো বিষয় যে গৰুখুটি প্ৰকল্প, গৰু কিয় আনিল, যে ভেটিনেৰীয়ে কিয় মানে একো নজনাকৈ, তেওঁলোকে পদ্ম হাজৰিকাই একো নাজানে গৰুটোৰ বিষয়ে, যে তাত ৰেলত লৈ আহিল, পদ্ম হাজৰিকাই নাজানে। শেষ মুহূৰ্তত যেতিয়া ৰঙীয়া পাওঁ হ'লেহি তেতিয়া তেওঁলোকক কৈছে যে 300 গৰু আহিছে আৰু আপোনালোকে গৰুখুটিত ৰাখিব লাগে। তাত গৰুখুটি প্ৰকল্পত 3 কোটি টকা দি যিটো গোহালি বনালে তাত 300 গৰু ৰাখিব পৰাকৈ ক্ষমতা তেওঁলোকৰ নাই। তাৰ কাৰণে কি কৰিলে 90জনী গৰু মানে ভাগ বতৰা কৰিলে। ক'ত কৰিলে? ৰঙীয়া ষ্টেচনত। এই যে ভেটিনেৰীয়ে এই কামটো যে কৰিল তাৰ ওপৰত তদন্ত হ'ব নাই এতিয়া? কি কাৰণে কৰিল যে এই যিটো বিভাগৰ পৰা তেওঁলোকে, আপুনি ক'ব বিচাৰিছে পদ্ম হাজৰিকাই কালি সংবাদমেলত কৈছে যে তেওঁ অনা নাছিলে, এইটো ভেটেনেৰী ডিপাৰ্টমেণ্ট আৰু মুখ্যমন্ত্ৰীয়েহে জানে। মুখ্যমন্ত্ৰীয়ে জানে তাৰ মানে কি? কথাটো কোনটো লেভেলত মানে কি? এই বিষয়টো অকল মুখ্যমন্ত্ৰীয়ে জানে। মুখ্যমন্ত্ৰীয়ে অকল সেই বিষয়টো জানিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আচলতে তাত কিবা কি কাৰণে ইনিচিয়েটিভ লৈছিল বিষয়টো? যে তাত যিজন চেয়াৰমেন আছিল হেৰিয়াৰ মানে BBN
এই যে কি জানিছো আপুনি প্ৰকল্পটোৰ কথা কৈছে নেকি ডিবিডি কথা কৈছে নেকি প্ৰকল্প আছিল সেই প্ৰকল্পটোত চাহ বুলি এজন চেয়াৰমেন আছে আৰু সেই চেয়াৰমেনজন অমিত শ্বাহৰ ঘনিষ্ঠ নেকি সেই কথাটো চাব লাগিব যে গুজৰাটৰ মানুহক সন্তুষ্ট কৰিবলৈ গৈ অসমত সেই গৰু আনি আচলতে গৰুবিলাকক হত্যা কৰা হ'ল নেকি সেই বিষয়টো চাব লাগিব এই বিষয়টো লৈ মই এটা বিষয় আমি যিহেতু আমি হিন্দু মানুহ সনাতনী ধৰ্মৰ মানুহ আমি এইটো দুখ প্ৰকাশ কৰিছোঁ যে গৰুক আমি আই হিচাপে পূজা কৰোঁ মা হিচাপে পূজা কৰোঁ আমি গৰুক মানে আমি গৰু গাখীৰ খাই ডাঙৰ হৈছোঁ এতিয়া কথাটো হ'ল যে গৰুক লৈ সৰব হৈ থকা এটা সংগঠন আছে RSS আজি তাৰিখলৈকে কিয় নিমাত হৈ আছে এই বিষয়টো লৈ যে গৰু 56জনী গৰু মৰিলে বুলি কৈছে আৰু যিখিনি গৰু আনিলে তাৰ পৰা গাখীৰ খীৰাব পৰা গৰু নহয় 125 তা গৰু বোলে হাল বাব পৰা গৰুহে মানে গোটেই বিষয়টোৱে গণ্ডগোল এটা যে এই গোটেই ব্যৱস্থাটোত মানে কিবা এটা গণ্ডগোল আছে যে মানে গুজৰাটৰ মানুহক সন্তুষ্ট কৰিবৰ কাৰণে এই যে গৰু খুঁটিত 7000 বিঘা নে 700 বিঘা মানে এভেকশ্যন কৰিলে কিবা কৰিলে প্ৰকল্পটো বনালে নেকি এই বিষয়বিলাকো আছে সেইকাৰণে একদম নিখুঁত তদন্ত হ'ব লাগে যদি এতিয়া তদন্ত নহয় এতিয়া কৰিবলৈতো সাহস নাই 26ৰ পিছত কিন্তু তদন্ত হ'ব দেই এইটো বিষয় এইটো কিন্তু তদন্ত হ'ব এইটো এৰি দিয়া নহ'ব এই যে গৰুক লৈ যিটো কাম কৰিছে আৰু গৰুক লৈ যিখিনি ঘটনা ঘটিছে বিগত দিনৰ ইতিহাসবোৰ আপোনালোকে যদি চাই যে এই গৰু মাতাক লৈ যিসকলে ৰাজনীতি কৰিবলৈ গৈছে তেওঁলোকৰ কিন্তু নিষ্ঠাৰ পোৱা নাই এইটো চাব কিন্তু ঘটনা 26ত এনেকুৱা ধৰণৰ ৰূপ এটা ল'বগৈ যে যিসকলে গৰু আজি আমি পূজা কৰোঁ এই পূজা কৰা বিষয়টোক লৈ তেওঁলোকে বিভিন্ন সময়ত ৰাজনীতি কৰে তাৰ পিছৰ পৰ্যায়ত কি হৈছে আপোনালোকৰ সভাপতি আৰু সম্পাদকে কৈছে যে দুটা কথা কৰিছে বিজেপিয়ে এটা হৈছে গু মাতা বুলি কৈ পূজা কৰা বুলি কৈ পেলাই শ্ৰদ্ধা দেখুৱাইছে আনফালে আকৌ একেখিনিকে লৈ বেপাৰ কৰিছে সেইটোতো হৈছে যে আজি তাৰিখত ভাৰতবৰ্ষ কি মানে গৰু ছাপ্লাই কৰা বাহিৰলৈ ব্ৰিফ ছাপ্লাই কৰা মানে পৃথিৱীৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ এখন দেশ এই ভাৰতবৰ্ষ আৰু যি বিজেপিয়ে গৰুক লৈ ৰাজনীতি কৰে কিমান কোটি টকা মানে ইলেক্টৰেল বণ্ডত তেওঁলোকে এই গৰু মানে কটা কোম্পানীৰ পৰা তেওঁলোকে চান্দা লৈছিল ইলেকশ্যন খেলিবৰ কাৰণে এই 2 কোটি নহয় 200 কোটি টকা 200 কোটি টকা লৈছিল মানে গোটেই বিষয়টো বুমেৰাং কাৰবাৰ এটা বিজেপিয়ে মুখেৰে এটা কয় আৰু কৰে কাম এটা সেইকাৰণে এই যে পৰিৱেশ এটা হৈছে এতিয়া এই পৰিৱেশটো প্ৰয়োজন আছিল মানে এই যিটো ঘটনা ঘটিছে এইটো প্ৰয়োজন আছিল যে গুমাতা হাও লাগিছে আৰু লাগিব সেইকাৰণে জয়ন্ত মল্ল আজি তাৰিখত এনেকে ধৰণে আচলতে নিষ্ঠা নোপোৱা হৈছে তেওঁ যি সময়ত মানে হেৰি মানে ইয়া গৌৰৱ গগৈ মানে ল'ৰা ছোৱালীক লৈ তেওঁ গালি পৰা আৰম্ভ কৰিল যেতিয়া তেওঁ নিজৰ পৰিয়াললৈ গ'ল তেতিয়া কি কৰিলে যে মোৰ ছোৱালীজনী বাহিৰলৈ যাবগৈ আৰু ইয়াত নাহে পঢ়িবলৈ কি তেওঁ মানে এণ্টাৰপ্ৰেনিয়াৰশ্বিপ পঢ়িবলৈ বাহিৰত গৈছে আৰু তেওঁ কোনো কালে অসমলৈ ঘূৰি নাহে মানে কথাটো কোনটো মানে তেওঁ নিজৰ গাত যেতিয়া খুচটো পৰিল তেতিয়া বিৰাট এলাৰ্ট হৈ থাকিল যিগৰাকী ছোৱালীয়ে পঢ়ি থকা অৱস্থাত 1.5 লাখ টকা কি পায় দৰমহা পায় যিগৰাকী মিছেছ তেওঁ ৱাইফে মানে তেওঁ কি কৰে হেৰি মন্ত্ৰী পত্নীয়ে কি কৰে সেই কোম্পানীটোৰ কি ফাৰ্মখনৰ 2 লাখ টকা ডাইৰেক্টৰৰ 2 লাখ টকা দৰমহা পায় আৰে 2 লাখ নহয় 10 লাখেই লওক কিন্তু এই বিষয়টো লৈ যে 50 লাখটো কিয় ল'ব এই 50 লাখটো লোৱাৰ পৰাহে গোটেই গণ্ডগোলটো হ'ল যে 1250 টকাৰ কাৰণে মানুহক 3 বছৰ দিন চুচৰাই আছে 10,000 টকাৰ কাৰণে 1250 টকা দিম অৰুণোদয় নাপাবি যদি মিটিঙলৈ নাযাওঁ 10জনী গোটত আছে যদি কেনেবাকে 9জনী যায় এই গোটৰ মহিলা মিলিক চুলিয়া লাগিব কেলে এজনীৰ কাৰণে 10,000টো নাপালো বুলি এনেকুৱা ধৰণৰ পলিচি এটা মেকিং কৰি দিছে যদি 10জনী নাযায় তেতিয়াহ'লে কি হ'ব 10,000টো নাপায় এই মানে 1250 টকাৰ কাৰণে মহিলাবিলাকক ৰাজপথলৈ নিয়াৰ যিটো ব্যৱস্থা কৰিছে আৰু ঘৰতে বহি মন্ত্ৰী পত্নীয়ে কি কৰিছে 50 লাখ টকা পাবলৈ সক্ষম হৈছে এই গোটেই কাৰবাৰটো যে গৰুৰ নামত যিটো ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিলে যেতিয়া তেওঁলোকৰ অসভ্যালি যিটো ওলাই পৰিলে নহয় এতিয়া আপোনাকে নিতুমণি শইকীয়া ডাঙৰীয়া যি ধৰণে অসভ্যালি কৰিছে যিটো কথা আজি আমি গম পাইছোঁ যে এই ধৰণৰ আচলতে সংস্কাৰী দল বুলি কয় বিজেপিয়ে নিজকে বিভিন্ন সময়ত কৈ থাকে যে আমি সংস্কাৰী দল বিভিন্ন সময়ত আমি মানে এই হততাৰে ৰাজু মই এটা কথা কম বিজেপি কিন্তু সংস্কাৰী দল আছিল এটা সময়ত আছিল আমি অনুগামী আছিলোঁ আদৰ্শ সেই সময়ত আমিও অনুগামী আছিলোঁ কিন্তু তাৰ পিছৰ পৰ্যায়ত কি হ'ল মধ্যপ্ৰদেশত দেখিলে নহয় ৰাজপথত কেনেকুৱা ধৰণৰ সংস্কাৰ ওলালে বিজেপি ক'বলৈ মানে লাজ লগা কথা এটা কেনেকুৱা ধৰণৰ সংস্কাৰ আপুনি এটা কথা চাওক আপুনি যিটো কথা কৈছে নলবাৰীত এতিয়া জনপ্ৰতিনিধি যিকেইজন আছে সিফালে চন্দ্ৰমোহন পাটোৱাৰী আছে এইফালে কোন আছে ভৱেশ কলিতা ৰঙিয়াৰ কাষত কোন আছে দিগন্ত কলিতাৰ এই জয়ন্ত মল্ল বৰুৱাৰ একে সমবয়সৰ দিগন্ত কলিতা কিন্তু তেনেকুৱা কথা টেলিভিশ্যনতো নকয় বাহিৰতো সেই তেওঁ শাৰীৰিক অৱয়ব তেনেকুৱা নেদেখুৱায় ভৱেশ কলিতাৰ কথাটো সুকীয়াই ইফালে চন্দ্ৰমোহন পাটোৱাৰীৰ কথা সুকীয়াই স্বয়ং সভাপতি দিলীপ শইকীয়া তেনেকুৱা উচ্চ বাস্য তেনেকুৱা অসভ্যালি কৰিছে নেকি ক'ৰবাত নাই কৰা কোনে কৰিছে এই বৰ্তমানৰ জনপ্ৰতিনিধি আটাইকেইজনৰ লগত আপুনি কম্পেয়াৰ কৰক চন্দ্ৰমোহন পাটোৱাৰী দিলীপ শইকীয়া ভৱেশ কলিতা কম্পেয়াৰ কৰক তাৰমানে এই ভৱেশ কলিতা দিলীপ শইকীয়াহঁত পুৰা খাটি বিজেপি সেই সংস্কাৰিত দল সংস্কাৰী ব্যক্তি আৰু যিবিলাক পাবত গজা হঠাৎ যৌতুকত অহাদি আহিছে সেইবিলাকে সেইবোৰ কাম কৰিছে আৰু যিবিলাক কৰ্মীয়ে এতিয়া এই অসভ্যালি কৰিছে সেইবিলাকো এই মিয়া বৰঠাকুৰে বেয়া পাব নালাগে এইবোৰ কংগ্ৰেছ দলৰ এই ভ্ৰষ্টাচাৰীবিলাক লগত গুচি গৈছে খাংগু পাংগু হৈ নহয় এইটো গুৰু যেনেকুৱা শিষ্য তেনেকুৱা এইটো ব্যক্তিগত আক্ৰমণ হৈছে আমিও ক'ব পাৰিলোহেঁতেন এতিয়া যে আমি কাৰ বিষয় লৈ আলোচনা কৰিছোঁ যে জুবিন গাৰ্গে কোৱা সেই গৰু বিষয় লৈ আলোচনা কৰিছোঁ নে
নে আচলতে গীৰ গাইক লৈ আলোচনা কৰিছোঁ আমিওতো আক্ৰমণ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ পৰ্যায়লৈ যাব পাৰোঁ কথাটো এনেকুৱা এই যে এই গোটেই কাৰবাৰটো আচলতে এইটো এপি চেণ্টাৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ এই কটু মন্তব্য কৰা বিভিন্ন সময়ত ধমকি দিয়া কাৰবাৰ এটা কৰা এই বিষয়টো কিন্তু বিজেপিত বিগত দিনত নাছিল যাৰ কাৰণে নেকি আজিৰ তাৰিখত কোনে কৈছে আজি গোলাঘাটৰে এজন মানে গোলাঘাট জিলাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই কি কৈছে জয়ন্ত মল্ল বৰুৱা যদি টিভিত এবাৰৰ কাৰণে ওলায় তেতিয়াহ'লে অসমত বিজেপিৰ ভোট 1000 কমি যায় বুলি কয় যে এই ধৰণৰ নিজৰ দলৰ মানুহে আচলতে নিজৰ বিধায়ক এজনে সতীৰ্থ বিধায়ক এজনে এই মন্ত্ৰীগৰাকীৰ ওপৰত তেনেকুৱা ধৰণৰ কটু মন্তব্য প্ৰদান কৰা বিভিন্ন সময়ত পৰিলক্ষিত হয় আমি সেইকাৰণে কৈছোঁ যে এই গোটেই বিষয়টো এতিয়া মীৰা বৰঠাকুৰে কোৱাৰ নিচিনাকৈ যে ব্যক্তিগত পৰ্যায়ত আচলতে ৰাজনীতিটো লৈ যোৱা হৈছে যাৰ কাৰণে নেকি এনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিছে মই অকণমান বিৰতি ল'ম ৰাজু ফুকন কিন্তু তেওঁলোকে যিটো কৰিব বিচাৰিছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰি ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে এইটো হ'বলৈ দিয়া মূল ইছ্যু আছিল ৰাজ সাহায্যত আমি যিকেইজন ব্যক্তি উলিয়ালোঁ 15জনীয়া তালিকাৰ আমি 7জন মানুহ এতিয়ালৈকে বিচাৰি পাইছোঁ বাকী 8জনক এতিয়াও আমি বিচাৰি আছোঁ তাৰে 4গৰাকী অসমীয়া মানুহ হয় হয়তো অনা অসমীয়া ব্যক্তি সেইসকল কোন সেইসকল এই দুগ্ধ ফাৰ্মৰ লগত জড়িত ব্যক্তি সেইটো আমি অনুসন্ধান কৰি আছোঁ 2 নম্বৰ ৰাজ সাহায্য পোৱাৰ পিছত জয়ন্ত মল্ল বৰুৱাই নিজে কৈ দিছিল গীৰ গাই নাহিলহেঁতেন জয়ন্ত মল্ল বৰুৱাই নিজে নোকোৱা হ'লে গীৰ গাই কথা কেতিয়া আহিল তেখেতৰ মুখেৰে যেতিয়া তেওঁ কৈ দিলে যে মোৰ দুগ্ধ ফাৰ্মত 60-70জনী গীৰ গাই আছে তেতিয়াহে ওলাইছে গীৰ গাই প্ৰসংগ আৰু নিজে যেতিয়া তেখেতে ডুবিলে সংবাদমেল পাতি বুকু ফিন্দাই তেওঁ গোটেই লিষ্ট গাই দিলে অসমৰ জনসাধাৰণৰ আগত মই যেতিয়া ডুবিছোঁ এই পুলিচে যেনেকৈ চুৰটোক সোধে লগত কোন চুৰ আছিল এক পিটন দিয়াৰ পিছত যেনেকৈ সলসলীয়াকৈ কৈ দিয়ে জয়ন্ত মল্ল বৰুৱাই লগত কৈ দিলে একদম স্বয়ং সভাপতিৰ পৰা সহযোগী বিধায়কলৈকে গোটেইকেইজন জনপ্ৰতিনিধিৰ নাম লিষ্ট দেখুৱাই কৈ দিলে এফালৰ পৰা তেওঁ নিজেও ডুবিলে বাকী সকলোকো ডুবাইছে কথা কিমানে জয়ন্ত গোস্বামী মই আপোনাৰ কাষলৈ আহিছোঁ ইয়াত এটা প্ৰশ্ন উত্থাপন হৈছে যে ৰাজু ফুকনেও কৈছে বা ৰাছেল হুছেইনেও কৈছে মুখ্যমন্ত্ৰী আৰু পদ্ম হাজৰিকাৰ কথাৰ মাজত বিসংগতি আছে কথাৰ মিল হোৱা নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে গৰুখিনি বেমাৰী হোৱাৰ কাৰণে যাকে তাকে খাতিৰ বাতিৰ কৰি পেলাই ল'বলৈ দিয়া হ'ল সেইকাৰণে বিলাই দিয়া হৈছে কিন্তু পদ্ম হাজৰিকাই কৈছে যে গৰু খুটিলে পোৱাৰ আগতেই ৰঙিয়াতেই ভাগ বতৰণ হ'ল অকল 2জন জনপ্ৰতিনিধিকহে গৰু খুটিৰ পৰা দিয়া হৈছে কোনে মিছা মাতিছে মূল কথাটো এইটো যে এইটো যিহেতুকে গোটেই কথাটো এটা পাব্লিক ডমেইনত আহিছে নিশ্চিতভাৱে কেৱল মাত্ৰ বিৰোধীসকলে কথাত কামটো কৰি আছে তেওঁলোকে কোনেও মানে এতিয়ালৈকে তাক ফৰ্মেলি কোনেও কমপ্লেইন লজ কৰা নাই বা একো কৰা নাই গতিকে নিশ্চিতভাৱে এই গোটেই কথাটো যিহেতুকে এটা কথাতে হৈ আছে মাত্ৰ এটা ৰাজনৈতিক ইছ্যুহে বনাইছে এইটোতো ক'তো লিগেলাইজ কৰিবলৈ যত্ন কৰা নাই কোনো আৰু এটা কথা দায়বদ্ধতাৰে কৈছোঁ মুখ্যমন্ত্ৰীয়ে কি কৈছে পদ্ম হাজৰিকা ডাঙৰীয়াই কি কৈছে সেই গোটেই কথা বতৰাবিলাক আপোনালোকে দেখুৱাইছে কিন্তু মূল কথাটো হৈছে কি যে ইয়াতে গৰুখুটি প্ৰকল্পৰ গোটেই যি ব্যৱস্থাৰ জৰিয়তে এই যিকেইটা গীৰ গাই এক্সেছ গীৰ গাই অৰ্থাৎ অতিৰিক্ত যিকেইটা গীৰ গাই সেই গীৰ গাই কেইগৰাকী য'ত দিলে তেওঁলোকক প্ৰপাৰ প্ৰচিডিউৰত দিছে তাত কোনো তিল মাত্ৰ তাত কোনো ধৰণৰ লেপছ নাই এক নম্বৰ কাৰণ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰত এই গৰুখুটি প্ৰকল্পটো আছে গতিকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টে তেওঁলোকৰ প্ৰফিট মেইনটেইন কৰি পেলাই যি কাম কৰে সেইটোৱে যিকোনো ছ'চাইটিয়ে এইটো কথা কৰে বিজনেছ ছ'চাইটি যিহেতুকে তেওঁলোকে প্ৰফিট মেইনটেইন কৰিব লাগিব তেওঁলোকৰ 300 মানুহক দৰমহা দিব লাগিব আৰু সেইটো যুক্তিৰে তেওঁলোকে কাম কাজ কৰিছে কমপ্লিট লিগেলাইজ আৰু নেক্সট ইয়েৰত তেওঁলোকৰ এণ্টায়াৰ ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিছে দ্বিতীয় কথা যিটো কথা এতিয়ালৈকে বাৰে কথা এটা আহিছে ৰাছেল হুছেইন ডাঙৰীয়াই কৈ দিলে যে 2জন মানুহ আমাৰ পাৰ্টিৰ লগত জড়িত টেলিফোন অহা কথাকেইটা তেখেতে হয়তো আমাৰ পাৰ্টিৰ কেনেকৈ কি গম পাইছে নাজানো কিন্তু এটা কথা ঠিক টেলিফোন নাম্বাৰ এটাত কাৰোবাৰ কোনোবাই কৈছে সেইজন মানুহে যে তেওঁ হ'ব সেইটো কি মানে আছে আজি তাইক এইটো ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছে মই এইটো কাৰণে কৈছোঁ যে আমাৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে এইটো স্পষ্ট কথা নাই এইটো জয়ন্ত গোস্বামী এইটো শুনক তেওঁ মই যেতিয়া সুধিছোঁ কোনে কৈছে মোক স্পষ্টকৈ নিজে কৈছে জয়ন্ত মল্ল বৰুৱা মই ভাইকে ঠিক আছে ট্ৰু কলাৰত আহক 4 কলাৰৰ কথা সেইটো বেলেগ কথা কিন্তু মূল কথা কি কোনোবাইতো আমাৰ দলৰ ক্ষতি কৰিবৰ কাৰণেতো ক'ব পাৰে দ্বিতীয় কথা মই আপোনাক কৈছোঁ যে আজিৰ তাৰিখত যিটো আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে গৰু চুৰ হয়নে গৰু চোৰ ভাৰতবৰ্ষৰ প্ৰমাণিত ব্যক্তি কোন লালু প্ৰসাদ যাদৱ সাৰা ঘোটালাত সকলোৱে জানে কনভিক্টেড পাৰ্চন এতিয়া গৰু চোৰ বুলি কি ভিত্তিত কৈছে মই নাজানো কিন্তু আটাইতকৈ আদালতে দোষী সাব্যস্ত কৰা ব্যক্তি হৈছে লালু প্ৰসাদ যাদৱ যি লালু প্ৰসাদ যাদৱৰ আৰজেডিত এসময়ত বাইদেউ তাৰ এটা কথা ক্লিয়াৰ পাৰ্টিত আপুনি আজি ক্ষমা খোজক এই আপুনি গৌ মাতা বুলি কৈছে আজি গৌ মাতাৰ সেই যিটো
কাৰণে নিশ্চিতভাৱে ক্ষমা মানে হৰ্ডিংখন যে বনালে বিজেপি আজি একচেপ্ট কৰিলে আপোনাৰ পূৰ্বৰ নেতাগৰাকী কনভিক্টেড একিউজ কিহৰ কাৰণে গৰু চুৰিৰ কাৰণে গতিকে সেই গৰু চুৰৰ কাৰণে তেখেতৰ হৈ আপুনি ক্ষমা খোজক এটা মূল কথা এইটোৱে দ্বিতীয় কথা হৈছে মই আৰু এটা কথা দাদা আপুনি খুব অত্যন্ত মই এটা কথা গম পাইছো যে আপুনি আপোনাৰ এই টেলিফোন বিলাক দিনটোত আহি আছে সেইকাৰণে আপুনি যথেষ্ট মনোকষ্ট পাই আছে নিশ্চিতভাৱে প্ৰত্যেকজনে মনোকষ্ট পাব নিশ্চিতভাৱে আপোনাৰ লগত মোৰ সহমৰ্মিতা আছে কিন্তু এটা কথা চাওক যে মন্ত্ৰী ডাঙৰীয়াৰ আপুনি দুটা এটা পাৰ্ট চাইছে অন্য এটা পাৰ্ট চোৱা নাই যেতিয়া ৰাতিপুৱা 7 বজাৰ পৰা গুৱাহাটীত যেতিয়া বানপানী হয় তেওঁ খোজকাঢ়ি বানপানীৰ এই মেনেজ কৰিবৰ কাৰণে মন্ত্ৰী হিচাপে দিনটো ঘূৰি ফুৰে ৰাতিলৈকে ঘূৰি ফুৰে এই কথা বতৰাবিলাকো আছে তেওঁ নিশ্চিতভাৱে তেওঁ বিভাগক শক্তিশালী কৰিবৰ কাৰণে ৰাত দিন কাম কৰিছে সেইজন ব্যক্তিয়ে কাম কৰিছে কৰবাত নহয় কৰবাত কেতিয়াবা তেওঁ কিবা এটা নকবলগীয়া কথা কৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছে কিন্তু একেটা সময়তে সেই মন্ত্ৰীগৰাকীৰ যি তেওঁৰ কাম কাজৰ যিখিনি কাম কাজ পৰিশ্ৰমেৰে কাম কাজ কৰিছে সেই কথা বতৰাবিলাকো নিশ্চিতভাৱে চাব জয়ন্ত গোস্বামী তেওঁ আপুনি যিটো কথা কৈছে আমি তেওঁ জলৈকে গৈছে বোকাপানী খোজকি আমি তো দেখুৱাইছো নিশ্চিতভাৱে লাইভ দেখুৱাইছো আৰু যিখিনি কাম তেওঁ কৰিছে বুলি কৈছে তেওঁতো মন্ত্ৰী সেইখিনি কাম কৰিবলৈকে হৈছে চাওক গোটেই দায়িত্ব হয় নিশ্চিতভাৱে আমি এনে কৈছে এনে হৈছে দুই নম্বৰ কথা আমি তেওঁৰ পৰা কোনটো বিচাৰিছো তেওঁ নিজে কৈছে 60-70 জনী গিৰ গাই আছে তেওঁ 20 জনীয়ে কিনিছে বাকি 50 জনী কৰপা আহিল তেওঁ উত্তৰটো কেলে দিয়া দাদা মই সিৰিয়াসলি অন্য এটা কথা কওঁ দাদা একদম না মই জয়ন্ত এইটো কৈছো মই 50 জনী কৰপা কিনিলে মই উত্তৰ দি আছো শুনক দাদা অকমান 1 মিনিট আপুনি ধৈৰ্য ধৰক যে চাওক আজিৰ বিষয় আমি কি কৰিছো যে যিকেইটা গিৰ গাই যিকেইটা এখন ছ'চাইটিয়ে সমজাই দিছে ছ'চাইটিয়ে বিক্ৰী কৰিছে সেইকেইটা গিৰগাইৰ ওপৰত আমি আলোচনা কৰিছোঁ কিন্তু একে সময়তে 1450 জনী গাই যেতিয়া ধুবুৰীত যেতিয়া হালাল কৰিলে বকৰিদৰ সময়ত এই কথাবিলাক আমি আলোচনা কৰা নাই কংগ্ৰেছে আজি আন্দোলন যদি হয় আমি আপোনালোকে চকৰে কি হ'ব এতিয়া চৰকাৰ আপোনালোকৰ বন্ধ কৰিলে গৰু হত্যা হেৰি কৰা সমস্যা হৈছে আপোনালে মোৰ এটা অনুৰোধ বিনম্ৰ অনুৰোধ যে আপুনি নিশ্চিতভাৱে অনাগত দিনত সেই 1450 যে হালাল কৰিলে যি গাই হত্যা কৰিলে সেই গাই হত্যা কৰাৰ সন্দৰ্ভতো এটা টক শ্ব' পাতক আৰু এটা কথা মই আপোনাক কংগ্ৰেছে আজি আন্দোলন কৰিছে কোনে আন্দোলন কৰে যিসকল কংগ্ৰেছৰ আধা অংশই লোক এনেকুৱা আছে যিসকলে এই হালাল কৰে যিসকলে গো মাতাৰ মাংস ভক্ষণ কৰে আৰু ৰকিবুল হুছেইনে ভক্ষণ কৰে আপোনালোকৰ এওঁ যে তথাকথিত ইণ্টাৰাপ্ট নকৰিব তথাকথিত সংস্কাৰী তেওঁ নিজৰ কথাতে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় তেওঁ গৰু চুৰ আমি গিৰ গাইৰ কথা কৈ থাকোঁতে লালু প্ৰসাদ যাদৱৰ কথা ক'লে আৰু এই লালু প্ৰসাদ যাদৱৰ লগত হৰ্ডিংখন লগাই তেওঁলোকে পৰকীয়া প্ৰেমিক হৰ্ডিং লগাইছে এই আপুনি কয় যে বিজেপি প্ৰাক্তন আছিল কিন্তু তাৰ পূৰ্বে আপুনি আৰজেডিত আছিল আপুনি ৰাষ্ট্ৰীয় জনতা দলত আছিল বিজেপি কিন্তু আৰজেডিৰ কথা নকয় তেওঁ কনভিকচন হৈছে কংগ্ৰেছৰ পৰা আমি মূল বিষয়টো থাকিম ইউ মাইণ্ড ইউৰ লেংগুৱেজ এখেতে যেতিয়া গৰু হালালৰ কথা কৈছে তেতিয়া মই এটা কথা কওঁ যে ভাৰতৰ এজন বিজেপিৰ বিধায়ক সংগীত সোম নহয় ভুল কথা আপুনি আপোনাৰ কথা তেখেতে কৈ লওক তাৰপিছত জয়ন্ত ক'ব ডাইৰেক্টৰ আপুনি কাগজ দেখা ভুল কথা কাগজ গুগলত সাৰ্চ কৰক সংগীত সোম পইচা লৈছে নাই নাই লোৱা তথ্য আছে মোৰ হাতত তথ্য আছে নাই লোৱা মোৰ হাতত তথ্য আছে অপেন ডিবেট কৰি ডেভেলপমেন্ট ডিপাৰ্টমেন্টে নিবিদা বিচাৰিছিল এডভাৰটাইজ দিছিল 22 চনত 2022 চনত উৎপল শৰ্মা তেতিয়া সঞ্চালক আছিল তাৰ পিছত কৰুণা শৰ্মা হল তাৰ পিছত ৰাহুল নালাগে এখন দিছে এখন লেটাৰ অফ 20 জনৰ ভিতৰত 18 জনৰ নাম পঠোৱা আছিল নাম পঠোৱাৰ পিছত আপোনালোকে নপঢ়ে পেপাৰ সেইকাৰণে গম নাপালে এই আঁচনিৰ বাবে এখন লেটাৰ অফ ইণ্টেন্ট
আপুনি কৈছে তেখেতে কোৱা নাছিল, গতিকে তেখেতে কৈ ল'ব লাগিব। হয়, যিটো হয়, যিটো এডভাৰটাইজ আছিল তাত নিয়ম কেইটামান আছিল 11 বিঘা মাটি লাগিব, গাখীৰৰ ফাৰ্ম যিটো থাকিব তাৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব, গাখীৰৰ ব্যৱসায় কৰাৰ 3 বছৰৰ ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব, ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হ'ব লাগিব, আৰু ডাইট ছেক্টৰত নিম্নতম 6 মাহৰ প্ৰফেচনেল ট্ৰেইনিং থাকিব লাগিব, আৰু প্ৰতিষ্ঠিত মিল্ক পাৰ্লাৰ থাকিব লাগিব। এতিয়া কথাটো শুনক, জুলি ডেকা বুঢ়া, জয়ন্ত মল্ল বৰুৱাৰ পত্নী, যিসকলে গৰু ঘূৰাই দিলে, বেমাৰী বুলি কৈ ঘূৰাই দিলে, তেওঁলোকৰ কেতিয়া হৈছে 28 ছেপ্টেম্বৰ 2020 মই এটা কথা কৈছো, আপনি সংগীত সং বিজেপিৰ এমএলএ নহয় বুলি জয়ন্ত গোস্বামী, আপুনি মোক উত্তৰটো দিম বুলি কৈছিল, আপুনি উত্তৰটো দিয়কচোন। আপুনি উত্তৰটো নিদিলে। জয়ন্ত গোস্বামী, আপুনি মোক উত্তৰটো দিম বুলি কৈছিল। জয়ন্ত গোস্বামী, আপুনি মোক উত্তৰটো দিম বুলি কৈছিল। ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পাইছে। চাওকচোন, নিতুমণি শইকীয়াদাক কিদৰে বিজেপি নেতাসকলে কেনেকুৱা ধৰণৰ ফোন কল কৰি কিমান বেয়াকৈ ক'ব পাৰিছে, আৰু লগতে সামাজিক মাধ্যমত তেওঁৰ ফটো শ্বেয়াৰ কৰি পিনিও বহুখিনি কথা লিখিছে যে নিতুমণি শইকীয়াদাৰ পঢ়া শুনা নাই, তেওঁৰ একো কাম নাই, সেইকাৰণে এনেকুৱা ধৰণৰ সাংবাদিকতা পাইছে, আৰু লগতে তেওঁ সাংবাদিকতা কৰিছে, আৰু এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। বিজেপি নেতাসকলে নিতুমণি শইকীয়াদাক ফোনযোগে ফোন কৰি পিনি কৈছে যে নিতুমণি শইকীয়াদাৰ কিমান পঢ়া শুনা নথকা এজন ব্যক্তি বুলি কৈছে। চাওকচোন, অন্ধ ভক্তসকল, নলবাৰী জিলাৰ কিছুমান লোকে জয়ন্ত মল্ল বৰুৱাক ছাপোৰ্ট কৰি নিতুমণি শইকীয়াদাক এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। যদিহে আপোনালোকে অনুষ্ঠানটো চাই ভাল পালে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, আৰু লগতে লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।